নমস্কাৰ মই নিমি বৰগোহাঁই কৈছোঁ মই গুৱাহাটী নিউৰলজিকেল ৰিচাৰ্চ চেণ্টাৰৰ দিছপুৰ শাখাৰ মই এগৰাকী মনোবৈজ্ঞানিক হয় প্ৰত্যেক বছৰৰ দৰে এইবাৰো 31 মে দিনটো নো টবেকো ডে হিচাপে পালন কৰা হয় অৰ্থাৎ ধপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয় আমি সকলোৱে জ্ঞাত যে ধপাত সেৱনে আমাক কিমান অপকাৰ কৰে কিন্তু সমাজখনৰ কিমান বিফলে লৈ যায় আমি সকলোৱে অৱগত হয় গতিকে এইবাৰৰ যিটো থিম আছে এই থিমটোত WHO তেওঁলোকে ধপাত বিৰোধী দিৱসটো বিশেষকৈ শিশুসকল বা কৈশোৰসকলৰ প্ৰতি আহ্বান জনাই কৈছে যে তেওঁলোকক যাতে যিকোনো ধৰণৰ ধপাত সেৱন কৰাটোৰ পৰা তেওঁলোকে যাতে মুক্ত থাকিব পাৰে সেইকাৰণে যিবিলাক কোম্পানীয়ে ডাঙৰ কোম্পানী যেনেকৈ ধপাত তেওঁলোকে যিবিলাকে তেওঁলোকে বনায় সেইসকল কোম্পানীলৈকে তেওঁলোকে যাতে ল'ৰা ছোৱালী বা কৈশোৰক যাতে তেওঁলোকে যদি সন্নিৱিষ্ট নকৰে সেইটোৱে তেওঁলোকে আহ্বান জনাইছে আৰু আমি প্ৰতিজন আমি একোজন আমি সমাজৰ নাগৰিক হিচাপেও আমি যদি ধপাত বিৰোধী দিৱসটো আমি সঁচাকৈ যদি আমাৰ সমাজখনক যদি ধপাত মুক্ত কৰিবলৈ হয় তেতিয়াহ'লে আমি বহু ক্ষেত্ৰত আমি দেখিছোঁ যে স্কুলৰ পৰা গভৰ্ণমেণ্টৰ অনুযায়ী স্কুলৰ পৰিসীমাৰ পৰা 2 কিলোমিটাৰ আঁতৰলৈকে আচলতে ধপাত বিক্ৰী কৰিবলৈ মানা আছে কিন্তু তথাপিও আমি দেখিছোঁ যে আমাৰ সমাজত প্ৰত্যেকখন দোকানতে ধপাতৰ বিক্ৰী হৈ থাকে আৰু এই ধপাত আচলতে ল'ৰা ছোৱালী স্কুল যোৱাই হওক কলেজ যোৱাই হওক বা যিকোনো মানুহকে দেখিছোঁ যে ধপাতটো তেওঁলোকে ব্যৱহাৰ কৰিবলৈ সহজ উপায়েৰে তেওঁলোকৰ উপলব্ধি হয় কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে যিবোৰ বস্তু সহজে উপলব্ধি কৰিব নোৱাৰি বা সহজে নাপায় ঠিক তেনেকৈ যদি ধপাতটো যদি সেই ধৰণে যদি চৰকাৰে কৰি দিলেহেঁতেন নিশ্চয় আমি ধপাত মুক্ত সমাজ এখন আমি পালোহেঁতেন কিন্তু এতিয়াও আমাৰ হাতত সময় আছে আমি যদি এই ধপাত কাৰণ আমি জানো ধপাত সেৱনে কি কৰে ধপাত সেৱনে আমাৰ বহুতো ডাঙৰ ৰোগত পেলায় আৰু এই ধপাত সেৱন কৰাৰ আমি দেখিছোঁ যে চবতকৈ ডাঙৰ ৰোগ হৈছে কেঞ্চাৰ ৰোগ গতিকে এনেকুৱা ধৰণৰ বিপদত পেলায় গতিকে সেই মানুহজনৰ মৃত্যুৰ মুখলৈ পঠিয়াই দিয়ে গতিকে 10 কোটি গোটেই পৃথিৱীতে 10 কোটি মানুহ আচলতে যিসকল 10 কোটি মানুহ আচলতে তেওঁলোকে ধপাত সেৱন কৰিবলৈ মৃত্যুৰ মুখলৈ যাবলগীয়া হৈছে আৰু প্ৰত্যেক 10জন ব্যক্তিৰ বিপৰীতে এজন ব্যক্তিৰ ধপাত সেৱন কৰিবলৈ মৃত্যুবৰণ কৰা দেখিবলৈ সমীক্ষাই দেখাইছে গতিকে আমি যদি প্ৰত্যেক বছৰৰ দৰে প্ৰত্যেক বছৰ আমি কওঁ যে আমি ধপাত বিৰোধী দিৱস পালন কৰোঁ কাৰণ আমি ধপাত বিৰোধী দিৱস পালন কৰাতে নাথাকি পেলাই আমি যদি সঁচাকৈ যদি আমাৰ সমাজখনত যদি আমি সুস্থ এখন সমাজ দিবলৈ আমি যদি সকলোৱে যদি আগবাঢ়ি আহোঁ তেতিয়াহ'লে আমি নিশ্চয় আমি ধপাত মুক্ত এখন সমাজ আমি গঢ়ি উঠাব পাৰিম গতিকে মই সকলোকে আবেদন কৰিছোঁ যাতে আমি এখন সুস্থ সমাজৰ কাৰণে আমি এখন ধপাত বিৰোধী আমি এখন সজাগতাটো অনাটো আমাৰ এজন নাগৰিক হিচাপে আমাৰ এইটো এটা কৰ্তব্য ধন্যবাদ